আজি যিখন চাৰ্জশ্বিট দিছে মই সেইখনক জুবিনদাৰ মৃত্যুৰ চাৰ্জশ্বিট বুলিয়ে গণ্য কৰা নাই। আজিলৈকে পৃথিৱীত মই যিমান চাৰ্জশ্বিট দেখিলোঁ এইখনেই প্ৰথম চাৰ্জশ্বিট যিখন চাৰ্জশ্বিটত আইঅ' বা তদন্তকাৰী বিষয়া বা CIO বা মুখ্য তদন্তকাৰী বিষয়া ঘটনা সংঘটিত হোৱা স্থানলৈ নোযোৱাকৈ দিয়া প্ৰথমখন পৃথিৱীৰ চাৰ্জশ্বিট। ইয়াত ৭,০০০ পৃষ্ঠাৰ যে আপোনাৰ কাগজ দিছে বুলি কৈছে, ৭,০০০ পৃষ্ঠা আৰু কিমান পৃষ্ঠা কিমান ডকুমেণ্ট দিছে বুলি ক'লে, ৩,০০০ নে কিমান নে ৩৫০০ নে কিমান ডকুমেণ্ট দিলে বুলি ক'লে, ৩৫০০ ডকুমেণ্ট বুলি ক'লে। এইচব একো ডকুমেণ্ট একো নহয়। মই একদম ক্লিয়াৰলি আপোনালোকক কৈছোঁ যে যি তদন্ত প্লেচ অফ অকাৰেঞ্চ বা য'ত ঘটিছে তালৈ নোযোৱাকৈ কৰা তদন্ত, সেই তদন্তই পৃথিৱীৰ কোনো কেছতে কেতিয়াও কোনো মানুহক ন্যায় দিব নোৱাৰে। জুবিনদাৰ মৃত্যু ঘটিছে ছিংগাপুৰত, তদন্ত কৰিছে দিছপুৰত। জুবিনদা যিখন সাগৰৰ পানীত ডুবি ঢুকালে সেই সাগৰৰ পানীটোপাও চাবলৈ যোৱা নাই এতিয়ালৈকে CIO যে তেনেকুৱা চাৰ্জশ্বিট মই 1 ছেকেণ্ডত ডাষ্টবিনলৈ দলিয়াই পেলাম। মই বাৰম্বাৰ কৈ আছিলোঁ যে ঠিক আছে, ফাৰ্ষ্ট পেজৰ চাৰ্জশ্বিট এখন দি দিয়া, ইয়াত তোমালোকে মটিভৰ ওপৰত চাৰ্জশ্বিটখন দি আছা যে কিয় হত্যাকাণ্ড হ'ল বুলি আগতে তোমালোকে নিজে ঠিক কৰি ল'লা যে হত্যাকাণ্ড হৈছে বুলি আমি দি দিম, আৰু কিয় হত্যাকাণ্ড হ'ল বুলি তোমালোকে পইচাৰ কেলেংকাৰী এটা বনাই ধুনীয়াকৈ তোমালোকে ঠিক আছে পইচাৰ কেলেংকাৰী হ'বও পাৰে তেনেকুৱা এটা তোমালোকে ডকুমেণ্ট বনাই ইয়াত দি দিছা। মোৰ সেইটোলৈকেও আপত্তি নাই যে কি কাৰণে হত্যাকাণ্ড হ'ল তাৰ মটিভটোৰ ওপৰত এখন চাৰ্জশ্বিট দিয়ক, কিন্তু হত্যাকাণ্ডটো কেনেকৈ সংঘটিত হ'ল, কোনে মাৰিলে, তাৰ কি পৰিস্থিতি, তাৰ ওপৰত যদি ষ্টেটমেণ্ট নাথাকে, তাৰ ওপৰত যদি এভিডেন্স তথ্য নাথাকে আৰু তাৰ ওপৰত যদি ডকুমেণ্ট নাথাকে দলিল, তেতিয়াহ'লে সেই তদন্ত এটা শূন্যত গদা ঘূৰোৱা এটা তদন্তৰ বাহিৰে আন একো নহয়। একবাৰৰ কাৰণেও তেওঁলোকে প্লেচ অফ অকাৰেঞ্চ বা য'ত ঘটনা ঘটিছে তাত গৈ তদন্ত কৰিবৰ কাৰণে কোনো ব্যৱস্থা নলয়।